নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এক বিশেষ খবৰ ৰাজ্যবাসীক অসম আৰক্ষীৰ বিশেষ সতৰ্কবাণী শিলঙলৈ ভ্ৰমণ নকৰিবলৈ আহ্বান জনায় প্ৰশাসনে মেঘালয়ত কাৰফিউ চলি থকা পৰ্যন্ত ভ্ৰমণ নকৰিবলৈ আহ্বান প্ৰশাসনৰ টুইটাৰ যোগে এই কথা জনালে আৰক্ষী বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে আমি লখপাত কাইজাত এনসি প্ৰাক্তন নেতাৰ ভুৱা এনকাউণ্টাৰত মৃত্যু আৰক্ষীৰ ভুৱা এনকাউণ্টাৰৰ প্ৰতিবাদত জ্বলিছে শিলং দেওবাৰে আৰক্ষীৰ বাহনলৈ শিল নিক্ষেপ কৰে দুৰ্বৃত্তই মাওলাই বাইপাছ আৰক্ষী চকীৰ ক্ষতি সাধন কৰে দুৰ্বৃত্তই নিক্ষেপৰ ঘটনাত ক্ষতিগ্ৰস্ত হৈছে কেইবাখনো বাহন প্ৰাক্তন নেতাৰ মৃত্যুত এতিয়া উত্তাল সমগ্ৰ শিলং কনৰাড চামৰাৰ গৃহলৈও পেট্ৰল বোমা নিক্ষেপ কৰে দুৰ্বৃত্তই অশান্ত পৰিস্থিতিৰ বাবে মেঘালয়ৰ গৃহমন্ত্ৰী টাইলেন লিংগৈ পদত্যাগ কৰে দেওবাৰে অশান্ত শিলঙত সান্ধ্য আইন জাৰি কৰে ইতিমধ্যে অসমীয়াক মেঘালয় ত্যাগৰ নিৰ্দেশ প্ৰদান কৰিছে প্ৰশাসনে মেঘালয়ৰ 4খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা নিষিদ্ধ কৰিছে বৰ্তমানেও শিলঙত উত্তেজনাময় পৰিস্থিতিৰ বিৰাজ ডিজিটেল ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ